Hello everyone, আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোত স্বাগতম জনাইছো। মোৰ নাম হৈছে অভিজিত। ভাৰতৰ চন্দ্ৰয়ান 3 এই সময়ত চন্দ্ৰৰ অৰ্বিটত আছে। চন্দ্ৰয়ান 3 লাহে লাহে চন্দ্ৰৰ ওচৰলৈ গৈ আছে। কিন্তু চন্দ্ৰয়ান 3 সফট লেণ্ডিঙৰ আগতে ৰাছিয়াই এনেকুৱা এটা এনাউন্সমেণ্ট কৰিছে যে যিয়ে ভাৰত আৰু পৃথিৱীৰ সকলোকে আচৰিত কৰি তুলিছে। ৰাছিয়াই হঠাতে চন্দ্ৰলৈ যাবলৈ ডিসাইড কৰিছে। ৰাছিয়াৰ মহাকাশ সংস্থা ৰছ কসমছে 11 আগষ্টত লুনাৰ 25 নামৰ এটা মুন মিছন লঞ্চ কৰিব ওলাইছে। ৰাছিয়াই এইটো মিছন বহুতবাৰ স্থগিত ৰাখিছিল, কিন্তু ইয়াক এতিয়া 11 আগষ্ট তাৰিখে লঞ্চ কৰিবলৈ ওলাইছে। বহুতো এক্সপাৰ্টে কৈছে যে ৰাছিয়াৰ লুনাৰ 25 চন্দ্ৰয়ান 3তকৈ আগতেই চন্দ্ৰপৃষ্ঠ পাই যাবগৈ। এক্সপাৰ্টে এইটোও কৈছে যে ৰাছিয়াৰ মহাকাশ সংস্থাই এইটো হঠাৎ ডিচিশ্যন লৈছে যে চন্দ্ৰয়ান 3ৰ আগতেই তেওঁলোকে লুনাৰ 25ক চন্দ্ৰপৃষ্ঠৰ সাউথ পোলত অৱতৰণ কৰাব। এই এনাউন্সমেণ্টৰ পিছত এতিয়া পৃথিৱীৰ সকলোৰে দৃষ্টি চন্দ্ৰয়ান 3 আৰু লুনাৰ 25ত থাকিব। চন্দ্ৰয়ান 3 আৰু ইছৰোৰ সফলতাৰ পিছত পৃথিৱীৰ সকলোৱে মহাকাশলৈ যাবলৈ কম্পিটিশ্যন আৰম্ভ কৰিছে। আচৰিত কথা যে ৰাছিয়াৰ লুনাৰ 25ও চন্দ্ৰৰ সাউথ পোলত নামাৰ বাবে চেষ্টা কৰি আছে। এইটো চন্দ্ৰৰ সেইটো অঞ্চল যিটোত চন্দ্ৰয়ান 3ও নামিব লগা আছে। আপোনালোকেতো জানেই যে চন্দ্ৰয়ান 3 চন্দ্ৰৰ সাউথ পোলত যদি নামি যাব পাৰে তেতিয়া ইছৰো পৃথিৱীৰ প্ৰথম মহাকাশ এজেঞ্চি হ'ব যিয়ে চন্দ্ৰৰ সাউথ পোলত গৈ পাব, কিয়নো এতিয়ালৈকে চন্দ্ৰৰ সাউথ পোলত কোনো গৈ পোৱা নাই। কিন্তু ৰাছিয়াও এতিয়া চন্দ্ৰৰ সাউথ পোলত অৱতৰণ কৰিব। যদি ৰাছিয়াৰ লুনাৰ 25এ চন্দ্ৰয়ান 3ৰ আগতেই যদি গৈ পায়গৈ তেতিয়া ৰাছিয়াৰ মহাকাশ সংস্থা ইছৰোতকৈ আগুৱাই যাব। ৰাছিয়াই কৈছে যে তেওঁলোকৰ লুনাৰ 25 মিছন 5 দিনতে চন্দ্ৰৰ অৰ্বিটত গৈ পাব। তাৰপিছত 5ৰ পৰা 7 দিন ই চন্দ্ৰৰ অৰ্বিটতে থাকিব। অৰ্বিটত থকাৰ পিছত লুনাৰ 25এ চন্দ্ৰৰ সাউথ পোলত সফট লেণ্ডিং কৰিব। মানে যদি দিনৰ হিচাপ কৰা যায় তেতিয়াহ'লে লুনাৰ 25 22 আগষ্টলৈকে চন্দ্ৰপৃষ্ঠত উপস্থিত হ'ব বুলি কোৱা হৈছে। তেনে ক্ষেত্ৰত চন্দ্ৰয়ান 3এ 23 আগষ্টৰ দিনা চন্দ্ৰৰ সাউথ পোলত অৱতৰণ কৰিব লগা আছে। তাৰ মানে ৰাছিয়াই চন্দ্ৰৰ সাউথ পোলত ভাৰতৰ লগে লগেই পাবগৈ অথবা ভাৰততকৈ অলপ আগতেই পাবগৈ। আপোনালোকক কৈ দিওঁ যে ৰাছিয়াৰ এইটো ডিচিশ্যনত অলপমান আচৰিত হ'বলগীয়া কথা আছে যদিও এইটোও সত্য কথা যে পৃথিৱীৰ প্ৰত্যেকজনে বিচাৰে যে সকলোতকৈ ডাঙৰ কাম সিয়ে যেন আগতে কৰক। গতিকে এইটোও হ'ব পাৰে যে ৰাছিয়াই এইটো ভাবিছে যে চন্দ্ৰৰ সাউথ পোলত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম দেশ যেন তেওঁলোকেই হ'ব পাৰে। গতিকে দেখা যাওক আগন্তুক দিনত ভাৰতৰ চন্দ্ৰয়ান 3 অথবা ৰাছিয়াৰ লুনাৰ 25 এই দুখনৰ ভিতৰত কোনে গৈ চন্দ্ৰৰ সাউথ পোলত প্ৰথমতে অৱতৰণ কৰিব। গতিকে আগন্তুক দিনলৈ আমি নজৰ ৰাখিম। আজিৰ ভিডিঅ'টোৰ যোগেদি মই এইখিনি কথা আপোনালোকক জনাব বিচাৰিছিলোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। নেক্সট আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈ ধন্যবাদ।